ফাতেমাবাদ নবাব মছজিদ প্ৰাংগণত ইফতাৰ অনুষ্ঠান বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ফাতেমাবাদ চাহ বাগিচাৰ মালিক ৰাজেশ জালানৰ সুন্দৰ পদক্ষেপ 104 বছৰ পুৰণি নবাব মছজিদটো সজাই পৰাই তুলি পৰ্যটকসকলৰ বাবে দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰচেষ্টা হাতত লৈছে ফাতেমাবাদ চাহ বাগিচাৰ কৰ্তৃপক্ষই উক্ত ইফতাৰ অনুষ্ঠানত উপস্থিত থাকে ফাতেমাবাদ চাহ বাগিচাৰ সঞ্চালক বিপুল কলিতা বাবুল শইকীয়া পবিন নায়ক আৰু সমাজসেৱক মফিজ উদ্দিন নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7 ঐতিহ্যমণ্ডিত কমেও 100 বছৰ মই জনাত তেতিয়াৰ নবাব এই ফাতেমা আছিলে তেখেতৰ নাম মই জনাত তেওঁৰ দেউতাকে এই মছজিদটো স্থাপন কৰিছিলে আৰু আজি দেখি পেলাই মই সঁচাকৈ আপ্লুত হ'লোঁ ইমান এটা সুন্দৰ আয়োজন প্লাছ যথেষ্ট সমাগম হৈছে আমাৰ ধৰ্মপ্ৰাণ ৰাইজৰ আৰু মই আশা কৰিম সকলো ৰাইজৰ সহযোগত আমি আৰু অলপ সুন্দৰকৈ তুলিলে যিহেতু ওচৰতে এখন মানাহ এটা নেশ্যনেল পাৰ্ক আছে ভিজিটৰ আহে সকলোৱে যাতে নজৰত পৰে যে এখন ঐতিহাসিক এটা 100 বছৰীয়া এটা মছজিদ ইয়াত আছে হয়তো মানুহৰ দৃষ্টিত পৰাকৈ এটা কিবা এটা মই পদক্ষেপ ল'বৰ কাৰণে মই ৰাইজসকলক আৰু মই নিজেও যিমান পাৰোঁ বাগানৰ ফালৰ পৰা মই সহায় কৰিম আৰু আমাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ বাগানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মফিজ ডাঙৰীয়াইটো সকলো দিশত সহায় কৰিছে আৰু আশা ৰাখিম তেখেতে সকলো দিশত ভৱিষ্যতলৈও সহায় কৰিব আৰু সকলো ৰাইজৰ এই অনুষ্ঠানটিত মোৰ ফালৰ পৰা সকলোলৈকে ঈদৰ শুভেচ্ছা জনালোঁ খুব ভাল লাগিছে আৰু এইখন